উদ্যানৰ ফলক উন্মোচন কৰিব। এই প্ৰকল্প স্মাৰ্ট চিটি মিছনৰ অধীনত গুৱাহাটীক মহাবাহুৰ সৈতে আৰু অধিক নিকট কৰি দিয়াৰ এক নতুন সুশৃংখলিত আৰু সুন্দৰ পদক্ষেপ। এয়া কেৱল উন্নয়ন নহয়, গুৱাহাটীৰ আত্মস্পৰ্শী ইতিহাস আৰু ইয়াৰ ভৱিষ্যতৰ মাজত এখন সুন্দৰ সেতু। মাননীয় মন্ত্ৰী মহোদয়াই ফটো গেলাৰী পৰিদৰ্শন কৰিলে, য'ত যোৱা ৩ বছৰে এই উদ্যানখনৰ নিৰ্মাণ কাৰ্যৰ সম্পূৰ্ণ যাত্ৰাৰ এক সুন্দৰ আভাস স্থিৰ চিত্ৰৰ জৰিয়তে দাঙি ধৰা হৈছে। আৰু তাৰ পাছতেই সতী ৰাধিকা শান্তি উদ্যানৰ 3D মডেল তেখেতে প্ৰত্যক্ষ কৰিছে। এই 3D মডেল প্ৰদৰ্শনীত অভিলাষী প্ৰকল্পটিৰ এক বিস্তৃত ৰূপৰেখা দাঙি ধৰা হৈছে, য'ত আছে 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ নদী পাৰ, 15 মিটাৰ বহল বলেৱাৰ্ড, 7খন সাংস্কৃতিক গেট, আধুনিক সুবিধাজনক ভৱন আৰু বিভিন্ন বিষয়বস্তুৰে ভৰা সুন্দৰ বাগিচা। এয়া কেৱল এটা নিৰ্মাণৰ আভাস নহয়, কিন্তু এটা দৃষ্টিভংগীৰ প্ৰতিফলন, যে প্ৰকৃতিৰ প্ৰতি সন্মান, ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু নাগৰিকৰ প্ৰতি থকা দায়িত্ব আৰু সচেতনতাক বুজায়। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী মহোদয়াৰ সৈতে আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়। এতিয়া মাননীয় কেন্দ্ৰীয় মন্ত্ৰী মহোদয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ সন্মানীয় অতিথিসকলে 7 নম্বৰ প্ৰৱেশদ্বাৰৰ পৰা গল্ফ কাৰ্টত যাত্ৰা কৰি উদ্যানখনৰ পৰিদৰ্শন কৰি 3 নম্বৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ মূল মঞ্চলৈ আগবাঢ়িব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ত ৰাধিকা নামৰ এগৰাকী কৈৱৰ্তকুলীয়া সতী নাৰী আছিল। তেওঁ তৰ্বুপানী জানৰ পৰা বৰদোৱালৈ পানী সোমোৱা জানটোক ভেটা দি পানী বন্ধ কৰি ৰাইজৰ খেতি পথাৰ ৰক্ষা কৰিছিল। সেই পানী বৈ অহা জানটোৰ নাম হ'ল শান্তিজান, আৰু তাৰ পাছতেই তেখেত শান্তি কন্যা বুলি জনাজাত হৈছিল। মহাপুৰুষজনাই তেখেতৰ বাসস্থানৰ ওচৰতে ৰাধিকা শান্তিক ঘৰ সাজি থাকিবলৈ দিছিল। সেই মহান ৰাধিকা শান্তিৰ নামেৰে আমাৰ এই উদ্যানখনিৰ নামাকৰণ কৰা হ'ল সতী ৰাধিকা শান্তি উদ্যান। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু অসমীয়া জাতিৰ জীৱন ৰেখা, কেৱল নদ নহয়, এই ভূমিৰ আত্মা। মহাবাহুৱে আমাৰ পথাৰত জলসিঞ্চন কৰে, আমাৰ সংস্কৃতিক অনুপ্ৰাণিত কৰে
আৰু ইয়াৰ চিৰন্তন প্ৰবাহৰ সৈতে প্ৰজন্মক সংযোগ কৰে। অসমীয়া গীতি সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক জীৱনলৈ ব্ৰহ্মপুত্ৰলৈ অবিৰতভাৱে বৈ গৈছে, প্ৰাণ দিছে, আমাৰ পৰিচয়ৰ সাক্ষ্য দিছে। আজি আমি এই মহাবাহুৰ পাৰত থিয় হৈ এই অমৰ ধাৰাৰ সৈতে আমাৰ সম্পৰ্ক এক নতুন ৰূপত প্ৰাণ পাই উঠিছে ব্ৰহ্মপুত্ৰ নদী পাৰ সতী-ৰাধিকা শান্তি উদ্যানৰ জৰিয়তে। স্মাৰ্ট চিটি মিছনৰ অধীনত আৰম্ভ হোৱা এই দূৰদৰ্শী প্ৰকল্পই গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ সম্পৰ্কক পুনৰ সংজ্ঞায়িত কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰক পুনৰ উজ্জীৱিত কৰি জনসাধাৰণৰ বাবে মুকলি ৰাজহুৱা স্থান সৃষ্টি কৰা, য'ত প্ৰকৃতি, সংস্কৃতি, আধুনিকতা সুন্দৰভাৱে প্ৰতিফলিত হৈছে। 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ প্ৰকল্প নতুন DC বংলোৰ পৰা কাছাৰীঘাটলৈ বিস্তৃত। প্ৰকল্পটিত 15 মিটাৰ বহল বুলেভাৰ্ড, সেউজীয়া বাগিচা, সুন্দৰ পথ, আলোকিত ৱাকিং জোন আৰু আকৰ্ষণীয় ৰাজহুৱা বাগিচাৰে সজ্জিত, য'ত আমি সকলোৱে শান্তিপূৰ্ণভাৱে মহাবাহুৰ আত্মা অনুভৱ কৰিব পাৰিম। নদীৰ পাৰত নিৰ্মাণ কৰা 7খন প্ৰৱেশদ্বাৰ অসমৰ চহকী সংস্কৃতিৰ পৰা অনুপ্ৰাণিত। ৰংঘৰৰ আকাৰত নিৰ্মাণ কৰা প্ৰৱেশদ্বাৰ সত্ৰীয়া, বড়ো, মিচিং, তিৱা আৰু কাৰ্বি জনগোষ্ঠীৰ প্ৰেৰণাৰে আৰু অসমীয়া সংগীত আৰু বিহুৰ চানেকিৰে সজ্জিত এই দুৱাৰ ঐতিহ্য আৰু আধুনিকতাৰ সংগমৰ প্ৰতীক হিচাপে পৰিগণিত হ'ব।